নমস্কাৰ আন এটি ভিডিঅ'ৰ সৈতে মই চাওঁ সঞ্জীৱ বৰগোহাঁই আপোনালোকৰ সন্মুখত বৰ্তমান সমাজত গা কৰি উঠিছে ট্ৰেডিঙে আৰু সেই মুহূৰ্ততে ট্ৰেডিঙে আপোনাৰ মোৰ পৰা বহুত কোটি কোটি টকা লুটি লৈ গৈছে আচলতে ট্ৰেডিং সঁচাকৈয়ে বেয়া নেকি নে ট্ৰেডিঙক বেয়ালৈ লৈ গৈছে আমাৰ নিচিনা আমাৰ সমাজৰ কিছুমান মানুহে তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো আৰু কিছুমান কথা আছে আপোনালোকৰ লগত ডিসকাস কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' ট্ৰেডিং সঁচাকৈয়ে বেয়া নেকি মোৰ বোধেৰে ট্ৰেডিং বেয়া নহয় কিন্তু আমাৰ নিচিনা আমাৰ সমাজৰ এছাম লোকে সেই ট্ৰেডিঙক 2 নম্বৰীৰ লৈ গৈছে আপোনাৰ মোৰ পৰা টকা সংগ্ৰহ কৰি নিজৰ বিলাসী জীৱন কটাইছে বিশাল ফুকনৰ নিচিনা সুমি বৰাৰ নিচিনা বিভিন্ন ধৰণৰ মানুহে হিয়া লাগিলে তেখেতলোক অভিনেত্ৰীয়ে হওক কোৰিওগ্ৰাফাৰে হওক বা সাধাৰণ এজন যুৱকেই হওক বা সাধাৰণ এগৰাকী যুৱতীয়ে হওক আচলতে শিৱসাগৰ স্বপ্নীল দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতেই স্বপ্নলীল দাসক কালি গ্ৰেপ্তাৰ কৰাৰ পাছতেই তাৰ পিছ মুহূৰ্ততে এটা নিউজ ভাইৰেল হ'ল যে পূৰ্বাঞ্চল ইউটিউবাৰ স্বত্বাধিকাৰী ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে হিয়া লাগিলে সত্য চেনেলকেই হওক হিয়া লাগিলে এমবি নিউজেই হওক হিয়া লাগিলে বিভিন্ন ধৰণৰ নিউজ চেনেলেই হওক হিয়া লাগিলে ঋতুস্মিন শৰ্মাদাৰ নিউজ চেনেলটোৱেই হওক বা অতনুলাৰ নিউজ চেনেলটোৱেই হওক যোনেই নকওক সকলো নিউজতে কেৱল ভাইৰেল হৈ থাকিলে টাইমেটত ভাইৰেল হৈছে ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে এনেকুৱা বিভিন্ন ধৰণৰ নিউজ ভাইৰেল হ'ল তাৰ পাছতেই ভাস্কৰ দাই ক্লিয়াৰিফিকেশ্যন দিলে তেওঁ কোনো গ্ৰেপ্তাৰ কৰা নাই কিন্তু আচলতে এইটো কথা মই ক'ব বিচাৰিছো যদিহে ট্ৰেডিঙৰ প্ৰমোশন কৰিছে এজন ইউটিউবাৰে প্ৰমোশন কৰাৰ পাছত যদি সেই কোম্পানীটো ফ্ৰড ওলায় সেই মানুহজনে যদি টকা লুটে তেতিয়াহ'লে মোৰ বোধেৰে সেই ইউটিউবাৰজনক বা ফেচবুকাৰজনক আৰক্ষী উঠাই নিয়াৰ কোনো যুক্তি নাথাকে যদিহে তেওঁক কিবা ধৰণে কাৰোবাক পলোহিত কৰিছে বা কিবা কৰিছে তেতিয়াহ'লে বেলেগ কথা কিন্তু ভাস্কৰ দত্তই যিকেইটা ভিডিঅ' বনাইছিলে ভাস্কৰ দত্তই কোৱা নাই যে তাত আপোনালোকে ইনভেষ্ট কৰক স্বপ্নলীল দাসৰ ওচৰত থাকিবলৈ আহক এনেকুৱা একো কোৱা নাই কোনো এজন ইউটিউবাৰে একো কোৱা নাই কিন্তু মোৰ বোধেৰে এটা প্ৰশ্ন হয় যিহেতু নিউজটো ওলালে বা যদিহে গ্ৰেপ্তাৰ কালিলৈ বা পৰহিলৈ এনেকুৱা দিনত যদি ভাস্কৰ দত্তক বা আন কোনোবা এজনক গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে মোৰ বোধেৰে পাৰ্চিয়েলি যিটো কোম্পানী আছিলে যদিহে ভাস্কৰ দত্তই স্বপ্নলীল দাসৰ ট্ৰেডিঙৰ যদি যেটো প্ৰমোশন কৰাৰ কাৰণে যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আমি ধৰি লওঁ তেতিয়াহ'লে পাৰ্চিয়েলিয়া কোম্পানীৰ প্ৰমোশনৰ ক্ষেত্ৰত যিদিনাখনি তেওঁলোকে অপেনিং কৰিছিলে নেকি তাতে এটা ভাইৰেল হৈ আছে চক্ৰপাণি পৰাশৰ দাই এটা সাক্ষাৎকাৰ নহয় এনেকে লৈছিলে মানে তেতিয়া ভিডিঅ' বনাবলৈ গৈছিলে তাত তেতিয়া এ ফৰ এপল বি ফৰ বল পি ফৰ পাৰ্চিয়েলিয়া এনেকুৱা ধৰণৰ সুমি বৰাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে তেতিয়াহ'লে মই ভাবোঁ পাৰ্চিয়েলিয়া কোম্পানীত ভিডিঅ' বনাবলৈ যোৱাৰ কাৰণে চক্ৰপাণি পৰাশৰ তেতিয়াহ'লে মোৰ বোধেৰে মুকলি আকাশৰ তলত থাকিব নালাগে ইতিমধ্যে তেখেতক পুলিচে গ্ৰেপ্তাৰ কৰিব লাগিছিলে কিহৰ কাৰণে যদিহে ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিছে বা আন ইউটিউবাৰক গ্ৰেপ্তাৰ কৰিছে তেতিয়াহ'লে মোৰ বোধেৰে চক্ৰপাণি পৰাশৰ মুকলি আকাশৰ তলত থাকিব নালাগে চক্ৰপাণি পৰাশৰ জেলৰ ভিতৰত থাকিব লাগে বা জেলৰ ভাত খাব লাগে আচলতে এনেকুৱা নিউজবোৰ কোনে উলিয়াইছে আমাৰ নিচিনা কিছুমান লোকেই উলিয়াইছো কিহৰ কাৰণে ভিউজৰ কাৰণে দুটামান ভিউজৰ কাৰণে আমি কিমান তললৈ নামি যাব পাৰোঁ নিজেই চাওকচোন বাৰু দুটামান ভিউজৰ কাৰণে আজি যদি মই থাম্বনেলটো যদি লগাওঁ কিবা এটা বুলি বেয়াকে তেতিয়াহ'লে অবভিয়াছলি সবেই চাব মোৰ ভিউজ বাঢ়িব ইনকাম বাঢ়িব কথা ইমানে কিন্তু আচলতে টিআৰপিৰ ক্ষেত্ৰত আমি সকলো গুচি গৈছোঁ পইচাৰ ক্ষেত্ৰত আমি সকলো দৌৰি আছোঁ সেইবাবে ইমান ডাঙৰ ক্ৰাইম হৈ গৈছে স্বপ্নলীল দাসে যদি কাৰোবাক যদি তেনেকুৱা কৰিছে তেতিয়াহ'লে অবভিয়াছলি দুখীয়া শাস্তি পাবই আৰু বিফালে ক'বলৈ গ'লে বিশাল ফুকনে যে 2000 কোটি টকা 1 লাখ 2 লাখ 1 কোটি 2 কোটি নহয় 2000 কোটি টকা তেওঁ লুটপাট কৰিছে সুমি বৰাৰ সৈতে পাতি লোৱা ভাইটি আছিলে হেনো সুমি বৰাৰ কিন্তু ইমান এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ ইমান এগৰাকী জনপ্ৰিয় কোৰিওগ্ৰাফাৰ হৈ তেতিয়াহ'লে তেওঁলোক ইমান তললৈ নামি যাব পাৰিছে সব তেতিয়াহ'লে আপুনি মই মাথো আমাৰ পৰা পইচা লুটি নি আছে মেইন কথাটো হ'ল এইটোৱে যে যদিহে ভাস্কৰ দত্তক মোৰ প্ৰশ্ন হ'ল এইটোৱে যদিহে পূৰ্বাঞ্চল ইউটিউবাৰ স্বত্বাধিকাৰী ভাস্কৰ দত্তক ট্ৰেডিঙৰ প্ৰমোশন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে পাৰ্চিয়েলিয়া কোম্পানীৰ
প্ৰমোশ্যন কৰি চক্ৰপাণি পৰাশৰ কেতিয়াও কিন্তু মুকলি আকাশৰ তলত থাকিব নোৱাৰে বা আন ইউটিউবাৰ বা আন ফেচবুকাৰ আন ডিজিটেল মাধ্যমত ভিডিঅ' বনোৱা সেইসকলে কিন্তু মুকলি আকাশৰ তলত থাকিব নালাগে মোৰ প্ৰশ্ন হ'ল সেইটো যদিহে প্ৰমোশ্যন কৰাৰ কাৰণে আৰক্ষীয়ে যদি গ্ৰেপ্তাৰ কৰে ভাস্কৰ দত্তক বা আন কোনোবা এজনক তেতিয়াহ'লে কিন্তু চক্ৰপাণি পৰাশৰকে আদি কৰি সকলো ইউটিউবাৰক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে কথা হ'ল সেইটো আইন সকলোৰে কাৰণে সমান আৰু যিহেতু ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে নিউজটো ওলাই গ'ল তেতিয়াহ'লে কিয়নো মোৰ এটা মানে কিবা লাগি আছে যে চক্ৰপাণি পৰাশৰক গ্ৰেপ্তাৰ কৰিলে বুলি কিয় নোলালে কিহৰ কাৰণে চক্ৰপাণি পৰাশৰ সাংবাদিক আছিল বাৰ্তালাপৰ স্বত্বাধিকাৰী ডাঙৰ চেনেল এটাৰ স্বত্বাধিকাৰী এইভাবে নিউজটো ওলোৱা নাই নে শিৱসাগৰ ভাস্কৰ দত্তৰ চেনেলটো সৰু তেওঁ সাধাৰণ এপিটিচিএলত চাকৰি কৰে বা এনেকুৱা ধৰণৰ সৰু চাকৰি এটা কৰে বুলিয়েই তেওঁক এনেকুৱা এটা নিউজ উলিয়াই দিলে নেকি কিহৰ কাৰণে এনেকুৱা কৰিলে কমেণ্ট কৰি জনাবচোন আপোনালোকে কি ভাবে পুনৰ এটা নতুন ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই চাওচোন যে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ৰং বয় বয় জয় আই অসম